পোৱা নাই। মই অসমত বহুত কেইটা দোকানত চাইছো, এইবিলাক ইহঁতে এই দোকানৰ মালিক যিজন আছে ইহঁতে যিবিলাক দাম বিচাৰি আছে আমাৰ অসমতকৈ অতি কম মূল্যত ইয়াতে বিক্ৰী কৰি আছে। আৰু দেখুৱাই আছো টপ নিউজ অসমৰ ফালৰ পৰা মই দেখুৱাই আছো নাম আৰু দোকানৰ নামখিনি মই দেখুৱাই আছো টপ নিউজ অসমৰ ফালৰ পৰা দেখুৱাই আছো। আৰু যিখন এইখন হ'ল যিটো আমাৰ ধানৰ পৰা চাউল বনাও, চাউল যিটো ধান ভঙোৱা যিটো মেচিনটো ইয়াতে আছে। আৰু এই মেচিনবিলাক একেবাৰে আমাৰ যিবিলাক আধুনিক আগৰ যিবিলাক মেচিন আছিল ইয়াতকৈ এইবিলাক একেবাৰে অতি ভাল মেচিন। আৰু অতি সোনকালে আপোনালোকে এই চাউলবিলাক বনাব পাৰিব, এই ধানৰ পৰা চাউলবিলাক বনাব পাৰিব। আমাৰ অসমত লৈ গ'লে আপুনি ভাবিব যে এইবিলাক আচলতে কি বস্তু লৈ আহিছো, কিমান ভাল বস্তু লৈ আহিছো। আগত যিবিলাক আমালোকে ধান ভঙাইছো সেইবিলাক মেচিন কি আৰু এইবিলাক মেচিন কি, ৰাতি আৰু দিন যেনেকুৱা এনেকুৱা ডিফাৰেন্সটো এইবিলাকৰ একেবাৰে অতি কম মূল্যত এইবিলাক দিছে। আৰু যদি আপুনি সেইবিলাক দাম চাই, দামটো মোৰ পিছৰ ভিডিঅ'ত মই দেখুৱাই আছো। আৰু এই দামখিনিও আপোনালোকে চাব কিমান কম মূল্যত এইবিলাক বিক্ৰী কৰি আছে। টপ নিউজ অসমৰ ফালৰ পৰা দেখুৱাই আছো। আৰু ঘৰত যিবিলাক বস্তু আছে